মোৰ খুবেই ভাল লাগিছে। মোৰ নৱতম গ্ৰন্থ দদ ইতি ইত্যাদি উন্মোচন অনুষ্ঠান আপোনালোকক সকলোৱে সহযোগ কৰিলে। তাৰ বাবে মই সকলো বিশিষ্ট ব্যক্তিসকলক উপস্থিত ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ উপস্থিতি মই আশীৰ্বাদ বুলি মই নিজকে অন্তত ভাবিছোঁ। আৰু মই ভাবিছোঁ, আশা ৰাখিছোঁ ভৱিষ্যতেও অনাগত দিনতো আপোনালোকৰ পৰা সহযোগিতা পাই থাকিম। ধন্যবাদ। আগাম কাবাঙৰ উপসভাপতি কালীনাথ পাংগিংদেৱৰ দদ ইতি ইত্যাদি গ্ৰন্থখনি আমি উন্মোচন কৰিলোঁ। এইখন এটা অমূল্য গ্ৰন্থ। মিচিং ইতিহাস আৰু ভাষা সাহিত্যৰ সংস্কৃতিৰ বিষয়ে জানিবলৈ হ'লে এখন খুব খৰচী মাৰি দিয়া আছে। গ্ৰন্থখনিত গোটেইখিনি কথা মিচিং ভাষা সাহিত্য আৰু মিচিং জাতি কেনেকৈ প্ৰব্ৰজিত এই অসমলৈ প্ৰব্ৰজন কৰিছিলে আৰু তাৰ উপৰি বৃহত্তৰ অসমীয়া সমাজৰ কিছু প্ৰবন্ধ আছে। মুঠতে এটা ভাষা সাহিত্য আৰু সংস্কৃতিৰ বিষয়ে এটা খুব মূল্যৱান গ্ৰন্থ। সকলো পাঠকে নিশ্চয় আদৰি ল'ব আৰু মই এই আহ্বান জনাইছোঁ পাঠকে এখন গ্ৰন্থ আদৰি ল'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।